হাই গাইজ, গুড মৰ্ণিং। মই ৰমাপ্পা। আপোনালোকে ভালে আছে চাগে? নতুন বছৰত মই ধুনীয়া ভালকৈ আপোনালোকক কথা বতৰা পাতিব নাপালোঁ বা মই ভিডিঅ' দিব নোৱাৰিলোঁ, কিয়নে মোৰ ল'ৰাটো মানে বেমাৰ হৈ আছিলে। হয়তো যি পাওঁ এতিয়া অকণমান ভাল পাইছে, কালি ধেমাজিৰ পৰা আহি পাইছোঁগৈ ঘৰত। গতিকে আজি ভিডিঅ' এটা বনাওঁ বুলি ওলালোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে চাগে, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ল'ৰাটো ভাল হয়। এতিয়া আজি দেখাব বিচাৰিছোঁ কি, আজিৰ প্ৰথম টপিক হৈছে কি, এজনী বাইদেউ মোক ফোন কৰিছিলে। এয়া চাওক, এয়া আছিলে মানে পিয়লি কোঁৱৰ। এই কাপোৰ ধুনীয়াকৈ পেকিং কৰিব দিলে, পেকিং কৰিলোঁ, একদম পঠিয়ালে। আজি কিমান দিন হ'ল, কিন্তু এই কাপোৰটো ৰিচিভ কৰা নাই, মানে ৰিচিভ নকৰিলেগৈ। ধুনীয়াকৈ ইয়াত চাচোন, এতিয়া লিখি পঠিয়াব কাৰণে পেকিং কৰিলোঁ, কিন্তু টকা পঠিয়াই দিয়া নাই। মানে বাইদেউজনী ভাবিছে চাগে মই কাপোৰটো নপঠিয়াব, কিন্তু অনলাইনত সদায় মনত ৰাখিব লাগে, এই কাপোৰটো পাবলৈ হ'লে পে'মেণ্টটো আগতে কৰিব লাগিব, তেতিয়া কাপোৰ যাব। কাপোৰত যদি কিবা ৰিজেক্ট হয় তেতিয়া কাপোৰ ঘূৰাই পাব, নহয় টকা পে'মেণ্ট আমি বেক কৰিম, কাপোৰটো আমি ঘূৰাই ল'ম, ৰিটাৰ্ণ ল'ম। আৰু যদি কাপোৰৰ কিবা ৰিজেক্ট হৈ লগে লগে ফোন কৰি আমাক কথা পাতিব পাৰিব। এয়া চাওক, ৰমাপ্পাৰ পৰা যিমান মানুহে কাপোৰ লৈ আছে প্ৰত্যেকজনে জানে, এতিয়ালৈকে আজিলৈ কমপ্লেইন এটাও নাই। কিয়নো কমপ্লেইন বুলিবলৈ কি, বেয়া বস্তু এতিয়ালৈকে দিয়া নাই। যিটো বস্তু দেখুৱাইছে সেইটো বস্তু আমি দিওঁ। ভিডিঅ' কলকে দেখুৱাইছিলোঁ এবাৰ ভিডিঅ' কল কৰি কাপোৰবোৰ দেখুৱাইছে এখন কৰি। ইয়াত কিমানযোৰ কাপোৰ, 13,900 টকাৰ 800 টকাৰ কাপোৰ। ইয়াকে বাইদেউজনী ভাবিছে চাগে মই মানে টকাটো 13,000 টকা খাই দিম আৰু কাপোৰ নিদিব বুলি ভাবিছে চাগে। এই কাপোৰ যাব DTDC কুৰিয়াৰৰ যোগেদি যায়, এই কাপোৰবিলাক DTDC কুৰিয়াৰৰ যোগেদি যায়। গতিকে প্লিজ বাইদেউ আপোনাক বেয়া নাপাব। এই কাপোৰবিলাক কি হয়, আগতে পে'মেণ্ট কৰিলেহে আমি কাপোৰ পঠিয়াব পাৰে। কাপোৰবিলাক আমাকো বেলেগ মানুহে দিয়ে, এই দিয়া কাপোৰবিলাক আমি বেলেগ কাপোৰবিলাক বিকি দিওঁ। গতিকে কাপোৰবিলাক ল'বলৈ যদি হয়, ল'ব বিচাৰে তেতিয়াহ'লে আমাক আগতীয়াকৈ পে'মেণ্টটো কৰিবলগীয়া হয়, তেতিয়া কাপোৰবোৰ যায়। এতিয়া আপোনালোক দেখুৱাব বিচাৰিছোঁ আজি দেখুৱাবলগীয়াটো কি, ৰেফাৰ বুলি কয়, ছিংগুল ৰেপাৰ। এইটো ৰঙা কালাৰ, এইবোৰ হৈছে ছিংগুল ৰেপাৰকে পিন্ধিব পাৰে আৰু গেৰ পিন্ধিব পাৰে। চাওক, এয়া চাওক, ৰঙা গেৰ ছিংগুল গেৰ, এইবিলাক চাওক ছিংগুল গেৰ। 1500 টকা 1400 টকাত এইবিলাক আপুনি কিনিব পাৰিব, আৰু হ'লচেল হ'লে আৰু কমত পাব। এয়া ৰিটেইল হ'লে আপুনি 1400-1500 টকাত এই মানে ৰিভিউবিলাক কিনিব পাৰিব, আৰু যদি হ'লচেল লয় তাতকৈ কমত পাব। খুব ধুনীয়া ৰেফাৰ। এয়া প্ৰথম দেখুৱালোঁ। এতিয়া নেক্সট হ'ল আপোনাৰ বগাত আহিব। এয়া বগাত আমাৰ মিচিং মানুহবিলাকৰ, আমাৰ মিচিং জনগোষ্ঠীৰ এয়া হৈছে মষ্ট ইম্পৰ্টেণ্ট। আমি দতগান উচি যদি ডাঙৰ অখাম নিকাম কৰোঁ, তেতিয়াহ'লে এইবিলাক আমাৰ মাহঁতে, আমাৰ নৱহঁতে, বাইদেউহঁতে এইবোৰ পিন্ধিবলগীয়া হয়। আৰু আমাৰ মিদাং বুলি কয়, যেতিয়া আমাৰ বিয়া হয় তেতিয়া এই কাপোৰবিলাক পিন্ধিবলগীয়া। এয়া হৈছে গেৰ, ছিংগুল গেৰ। আৰু আলি লিগাঙত মষ্ট ইম্পৰ্টেণ্ট, আলি লিগাঙত আমাৰ প্ৰত্যেকজনে এই কাপোৰযোৰ আমি ইয়াত লগাইহে মেখেলা চাদৰ পিন্ধাৰ পিছত, এনেকৈ মেখেলা চাদৰ পিন্ধাৰ পিছত ইয়াক ক'ত লগাওঁ, আমি ইয়াত লগাওঁ বুকুত পিন্ধোঁ। এইটো আমি বুকুত লগাওঁ, কিয়নো আমি মেখেলা চাদৰ, ক'লা মেখেলা চাদৰ এযোৰ পিন্ধিলোঁ বা ৰঙা এযোৰ পিন্ধিলোঁ, তাৰ ওপৰত এই বস্তুটো বুকুত লগাওঁ। এইটো কাৰণে এয়া হৈছে গেৰ। গতিকে এই গেৰ আপোনালোকে ৰেফাৰ চিষ্টেমত পিন্ধিব পাৰে, ৰেফাৰ ডিজাইনত পিন্ধিব পাৰে, আৰু ইয়াক আমি ডিজাইন চোলা চিলাই পিন্ধিব পাৰে, আৰু ইয়াক আমি মিবুগালুক চিলাব পাৰোঁ, বহুত ধৰণৰ এটা ডিজাইন কৰিব পাৰোঁ। ইয়াৰ পৰা আমি ছোৱালীৰ পিন্ধা ফ্ৰক চিলাব পাৰোঁ, বহুত ডিজাইন কৰি। গতিকে এইবিলাকৰ দাম বেছি নহয়, 1500-1400 টকাত আপোনালোকে ঘৰত পাই যাব। আপোনালোকে অনলাইনত ল'ব পাৰিব। আৰু এইবোৰ বস্তু যদি হ'লচেল দামত যদি ল'ব বিচাৰে, বেছিকৈ যদি 5খন যদি লয়, হ'লচেল হয়, 5খনৰ তলত হ'লে এইটো ৰিটেইল চেল হয়, তেতিয়া দামটো বেছি হয়। এয়া হৈছে বগা, আৰু কালাৰ আছে আপোনালোকৰ প্ৰত্যেকটো কালাৰত পোৱা যায়। ডিজাইন চাওক, ডিজাইনবিলাক মই দেখুৱাই আছোঁ। ডিজাইন অকণমান বেলেগ, ইয়াৰ ডিজাইন চাওক, ডিজাইন বেলেগ হয়। মই দুটা ডিজাইন দেখুৱালোঁ। এতিয়া 3 নম্বৰ ডিজাইন চাওক, এয়া চাওক, ডিজাইন বেলেগ হয়। পেৰে, এয়া ডিজাইন, সকলো ডিজাইন একে নহয়, অকণমান বেলেগকৈ বনোৱা হয়। ইয়াৰ দাম হ'ব আপোনাৰ 1200 টকা। 1200 টকাত পোৱা যায়। এইটো আপোনালোকে চুইজাৰ চিলাব পাৰিব, ৰেফাৰ পিন্ধিব পাৰিব, ৰেফাৰ ছিংগুল ৰেফাৰ। আৰু আমাৰ মিচিঙত যেনেকৈ পিন্ধে, আমি কঁকালত পিন্ধোঁ বা বুকুত পিন্ধোঁ, এনেকৈ পিন্ধিব পাৰিব। ডিজাইন বেলেগ হয়, আৰু ইয়াৰ ডিজাইন অকণমান বেলেগ হয়। এয়া চাওক, ইয়াৰ পাৰি থাকিব। এয়া চাওক, চাইডত কি দিয়া আছে, পাৰি, ক'লা পাৰি দিয়া আছে, ৰঙাত ক'লা পাৰি। ইয়াৰ ডিজাইন বেলেগ হয়, প্ৰত্যেকটো ডিজাইন বেলেগ হয়। এয়া চাওক, ডিজাইনবোৰ একেবাৰে বেলেগ। তাৰপিছত এয়া হৈছে মুগা, ইয়াত এৰী বাই কটন। ইয়াক আপোনালোকে যদি বিচাৰে কোট চিলাব পাৰে, খুব ধুনীয়া কোট চিলাব পাৰে। কিয়নো যিহেতু এতিয়া এৰী বস্তুটো আপোনাৰ কোট চিলালে বহুত ধুনীয়া হয়। ইয়াত ৰাখিব, ইয়াত পিঠিত ৰাখিব, কোট চিলালে খুব ধুনীয়া হ'ব। কোট বা বিবুগালুক চিলাব পাৰে, খুবেই ধুনীয়া। চাওক, এয়া হৈছে এৰী বাই কটন, ডিগে কটন, তাত এৰী বোৱা হৈছে, একেবাৰে ধুনীয়া হয় কাপোৰযোৰ। আৰু আপোনালোকে যদি এৰী বাই কটনৰ যদি মিবুগালুক পিন্ধিব বিচাৰে, মিবুগালুক ল'ব বিচাৰে, এয়া হ'ল আপোনাৰ মিবুগালুক। এয়া চাওক, মিবুগালুক সৰু ল'ৰাবিলাকৰ কাৰণে মিবুগালুক যদি চিলাই দিব বিচাৰে, এয়া মিবুগালুক খুব ধুনীয়াকৈ চিলাব পাৰে, এৰী বাই কটন। তাৰপিছত আহিলে আপোনাৰ
কালাৰ আহিলে এয়া হৈছে মিবু গালুক, এয়া আমাৰ ক্ৰীম কালাৰ পত্নী সূতাত বোৱা হৈছে, খুবেই ধুনীয়া। এয়া এইবোৰ আপোনালোকে কিনিব পাৰিব, একেবাৰে কম দামত কিনিব পাৰিব। এয়া হ'ল এৰি বাই কটন, ডিজাইন বেলেগ বেলেগ। এয়া চাওক মিবু গালুক, হাতে বোৱা অৰিজিন কাপোৰ, এইবোৰ বোৱা কাপোৰ হয় অৰিজিন, খুবেই ধুনীয়া। এতিয়া অৱশেষত লাষ্টত এখন চাদৰ দেখুৱাইছোঁ। এয়া হৈছে চাদৰখন, কি চাদৰ বুলি ক'লে এয়া হৈছে আপোনাৰ পদ্মিনী দিগে পদ্মিনী সূতা, বাৰী নুনী সূতা, মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে। এয়া পাৰি হৈছে আপোনাৰ চিয়াহী পাৰি দিয়া আছে, মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে, মাল্টি কালাৰ ফুলে তৈয়াৰ কৰা হৈছে। এয়া চাদৰখনৰ আগটো চাওক আপোনালোকে কিমান ধুনীয়া, এয়া চাদৰখনৰ আগটো। গতিকে এই চাদৰবোৰ কিনিব পাৰিব 1200 টকাত, একেবাৰে ধুনীয়া কাপোৰ। 1200 টকাত আপোনাৰ ঘৰত পাই যাব, DTDC কুৰিয়াৰৰ জৰিয়তে আপোনাৰ ঘৰত পোৱাই দিম। এই চাদৰখনৰ দাম হ'ব 1200 টকা, খুবেই ধুনীয়া হৈছে। নুনী বাই কটন, মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে। আগৰ ককা আইতাৰ দিনত যেনেকৈ ককা আইতাৰ দিনত সিহঁতে যিটো কেছ বনাইছিল, এই কেছ নতুন কেছ নহয়, এইটো আগৰ কেচি ডিজাইনৰ বনোৱা হৈছে, খুবেই ধুনীয়া কাপোৰ। এতিয়া লাষ্টত এটা নুনী কটন এযোৰ দেখুৱাইছোঁ আপোনালোকক। এই নুনী কটনযোৰ হৈছে আপোনাৰ পদ্মিনী সূতা, বাটৰ কালাৰ, চাওক মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে, একেবাৰে কাপোৰযোৰ ধুনীয়া, মাল্টি কালাৰ ফুলে তৈয়াৰ কৰা হৈছে। মাজৰ বুটা একেবাৰে চাদৰখন দেখুৱাইছোঁ, এয়া চাদৰখন প্ৰথম দেখুৱাইছোঁ চাদৰখন। এয়া চাদৰখনৰ আগটো চাওক আপোনালোকে, খুবেই ধুনীয়া হৈছে। এয়া চাদৰখনৰ আগটো। গতিকে এই কাপোৰবোৰ খুবেই ধুনীয়া কাপোৰ, 2500 টকাত আপোনালোকে কিনিব পাৰিব, 2500-2600 টকাত হ'লচেল কিনিব পাৰিব। একেবাৰে ধুনীয়াকৈ মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে, একেবাৰে ধুনীয়া কাপোৰ। তাৰপিছত এয়া মেখেলাখন চাওক আপোনালোকে, এয়া মেখেলাখন খুবেই ধুনীয়া কাপোৰ, এয়া মেখেলা। তাৰপিছত আহিলে আপোনাৰ চাইড পাৰি, ব্লাউজৰ কাৰণে খুবেই ডাঙৰকৈ দিয়া আছে, এয়া ব্লাউজৰ কাৰণে ডাঙৰকৈ দিয়া আছে এপিচ। এয়া হ'ল আপোনাৰ খুবেই ধুনীয়া কাপোৰ। গতিকে এনেকুৱা ধুনীয়া কাপোৰ কিনিব পাৰিব হ'লচেল দামত ৰমাপাৰ ইউটিউব চেনেল, আপোনালোকে সকলোৱে গম পায়। গতিকে প্লিজ আপোনালোকে যদি নতুনকৈ কোনোবা আহিছে ৰমাপাৰ ইউটিউব চেনেলত, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু বেছিকৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ, কিয়নো মোৰ ইয়াত হ'লচেল দামত কাপোৰ কিনিব পাৰিব আৰু অৰিজিন বোৱা কাপোৰ। মোৰ ইয়াত যিমান কাপোৰ পোৱা যায় অৰিজিন বোৱা কাপোৰ পোৱা যায়। একেবাৰে ধুনীয়া ৰিভিকেশ্যন যোৰাও বহুত আছে, আৰু নুনী কটন আছে, টচৰ যোৰা আছে, এৰী আছে, প্ৰত্যেকটো বস্তু কিনিব পাৰিব। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত নতুন কাপোৰৰ সৈতে। জয় আই অসম।